আজি আচাৰ্য পংকজ পাঠকক আঁঠুকঢ়াই থৈ দিয়া এটা ভিডিঅ' দেখিলোঁ গোৱালপাৰা জিলাত। আৰু যিসকল লোকে আঁঠুকঢ়াই থৈ দিছে তেওঁলোকৰ অভিযোগ মতে আচাৰ্য পংকজ পাঠকে এজন অৱসৰপ্ৰাপ্ত শিক্ষকক মিছবিহেভ কৰিছিল, আৰু গতিকে তেওঁলোকে সেই কামটো কৰিছে। প্ৰথম অৱস্থাত মই কৈছোঁ আচাৰ্য পংকজ পাঠকক মই শুদ্ধ বুলি ক'বলৈ যোৱা নাই, বা সেই লোকসকলকো মই শুদ্ধ বুলি ক'বলৈ যোৱা নাই। আচাৰ্য পংকজ পাঠকৰ কাৰণে সেইটো ব্যৱসায়, আৰু তেখেতৰ ব্যৱসায় গ্ৰ' হৈছে। আৰু আমাৰ যিসকল আচাৰ্য পংকজ পাঠকৰ অনুৰাগী বা অনুগামী বা অডিয়েঞ্চ বুলি ক'ব পাৰি, তেখেতে যিহেতু ছ'চিয়েল মিডিয়াত বহুত বেছি এক্টিভ থাকে, গতিকে সেই অনুৰাগীসকলে তেখেতৰ যিটো ব্যৱসায় সেই ব্যৱসায়ত বহুত বেছি বুষ্ট আপ আনিছে। গতিকে আচাৰ্য পংকজ পাঠকৰ ব্যৱসায় গ্ৰ' হৈছে, আৰু গতিকে আচাৰ্য পংকজ পাঠকৰ অকণমান ইগ' আৰু অকণমান এটিটিউড আৰু অকণমান তেখেতৰ লেভেল বুলি আমাৰ যিটো সাধাৰণ ভাষাত কোৱা যায় সেইটো অলপ বঢ়াটো স্বাভাৱিক কথা। এইটো বহুত মানুহৰ ক্ষেত্ৰত হয়, সকলোৰে ক্ষেত্ৰত নহয়, কেতিয়াবা যেতিয়া এনেকুৱা হৈ যায়। এতিয়া এইখিনিতে কথা আহিলে, আচাৰ্য পংকজ পাঠকে যিজন শিক্ষকক অপমান কৰিছিলে, আৰু তেওঁলোকে অভিযোগ কৰা মতে আচাৰ্য পংকজ পাঠকেই নহয়, তেওঁলোকৰ টীমেও তেখেতক অপমান কৰিছিলে, বা তেওঁলোকৰ টীমেও তেওঁক অপদস্থ কৰিবলৈ যত্ন কৰিছিল। আৰু ইম'শ্যন এটা জাগিবই দিয়কচোন, যেতিয়া স্থানীয় এলেকাত বেলেগ এজন লোকে গৈ তেওঁলোকৰ বয়োজ্যেষ্ঠ লোক এজনক যেতিয়া মেণ্টেলি টৰ্চাৰ কৰিব বা ফিজিকেলি আক্ৰমণ কৰিব। আৰু আমি আৰু এটা ভিডিঅ' দেখিলোঁ যে সেই লোকজনক ইয়াত বেণ্ডেজ কৰা হৈছে, যিজন লোক মানে পীড়িত হৈছিলে আচাৰ্য পংকজ পাঠকৰ দ্বাৰা। আচাৰ্য পংকজ পাঠকৰ দ্বাৰা নে আচাৰ্য পংকজ পাঠকৰ টীমৰ দ্বাৰা সেইটো আমি ঠিক খুলি ক'ব নোৱাৰিম, কাৰণ ভিডিঅ'ত দেখা সকলো বস্তু শুদ্ধ বুলি মানি লোৱাটো ভুল কথা। কিন্তু আমি দেখিলোঁ তেখেতৰ ইয়াতে বেণ্ডেজ লাগি আছে, আৰু ইয়াতে তেনেকৈ বেণ্ডেজ লাগি আছে, আৰু তেখেতে অভিযোগ দিছে যে আচাৰ্য পংকজ পাঠক এজন বেয়া মানুহ বুলি মই আগতে জানিছিলোঁৱেই, কিন্তু ইমান বেয়া বুলি জনা নাছিলোঁ। এই ক্ষেত্ৰত আপোনালোকে যদি আচাৰ্য পংকজ পাঠক বেয়া মানুহ বুলি জানিছিলে, আহিছিলনো কিয় বাৰু? সেই ক্ষেত্ৰত এটা প্ৰশ্ন জাগ্ৰত হয়। আৰু 2 নম্বৰ কথা, মই আচাৰ্য পংকজ পাঠকৰ পক্ষলৈ ভিডিঅ'টো বনোৱা নাই, নাইবা সেই গোৱালপাৰাৰ যিসকল লোক তেওঁলোকক লৈও মই ভিডিঅ'টো বনোৱা নাই, তেওঁলোকৰ পক্ষপাতিত্বক লৈ। কিন্তু মই মোৰ দৃষ্টিৰে ইয়াতে এটা ভুল বুলি নকওঁ, ইয়াতে এটা মানে কি আইনটো হাতত তুলি লোৱা কাম কৰা দেখিলোঁ। কিন্তু সেই কামটো একেবাৰে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এজন লোক তেওঁ ভালেই হওক বা বেয়াই হওক, তেওঁৰো এটা স্থিতি থাকে সমাজত, তেওঁকো ভাল পোৱা মানুহ থাকে। আপুনি ভাল পালে বুলিয়ে বা আপুনি কোনোবা এজন মানুহক বেয়া পালে বুলিয়ে যে ভাবি নল'ব প্ৰত্যেকজন লোকে তেওঁক বেয়া পায়। তেওঁৰো ভাল পোৱা মানুহ থাকে, বা তেওঁৰো অনুৰাগী থাকিব পাৰে, এজনো থাকিব পাৰে, দুজনো থাকিব পাৰে, ডাঙৰ কথা একো নহয়। কিন্তু এজন লোকক সামাজিকভাৱে এনেকৈ অপদস্থ কৰাটো নিঃসহায় বুলিয়ে কৈছোঁ, কাৰণ পংকজ পাঠকৰ ঘৰ গোৱালপাৰাত নহয়, আৰু গোৱালপাৰাৰ কাৰণে আজি পংকজ পাঠক আলহী আছিলে। গতিকে তেখেতক অন্য পন্থা লৈও তেখেতক শাস্তি দিব পাৰিলেহেঁতেন, কিন্তু তেখেতক যে তেনেকৈ আঁঠুকঢ়াই থৈ দিলে, ছ'চিয়েল মিডিয়াত বস্তুটো ভাইৰেল কৰোৱা হৈছে, নিউজ মাতি দেখুওৱা হৈছে, নিউজ চেনেল তাত এটা দুটা নহয় বহুতকেইটা নিউজ চেনেল দেখা পাইছোঁ আমি, বহুতকেইটা নিউজ চেনেল তেখেতৰ বাইট লৈ আছে, আৰু আচাৰ্য পংকজ পাঠকে আঁঠুকাঢ়ি কাণত ধৰি আছে। সেই বস্তুটো বহুত বেছি দৃষ্টিকটু হ'ল, আৰু সেই বস্তুটো আমি মানি ল'ব পৰা নাই, মানে মোৰ অন্তৰে মানি ল'ব পৰা নাই। কিয় পৰা নাই? প্ৰত্যেক লোকৰে এটা ছেল্ফ ৰেচপেক্ট থাকে, প্ৰত্যেক লোকৰে এটা সামাজিক স্থিতি থাকে। তেখেতেতো ইমান বেছিও চাগে অপৰাধ কৰা নাই, যিটো অপৰাধৰ কাৰণে নেকি তেখেতক আঁঠুকঢ়াই শাস্তি দিব লগা হৈছে। বহুতে বহুত ডাঙৰ ডাঙৰ অপৰাধ কৰি মানুহৰ আগত সসন্মানেৰে জীয়াই আছে, বহুত ডাঙৰ ডাঙৰ অপৰাধ কৰিও কিছুমানে একো মানে শাস্তিৰ সন্মুখীন হোৱা নাই। কিন্তু অপৰাধীয়ে শাস্তি পাবই লাগে, আৰু অপৰাধৰ যেনেকৈ ভাগ বেলেগ বেলেগ আছে, তেনেকৈ শাস্তিৰো বেলেগ বেলেগ ভাগ আছে। কিন্তু মৰেল পুলিচিঙৰ দৰে, মই ইয়াতে গোৱালপাৰা ৰাইজক দোষ দিব বিচৰা নাই, বা গোৱালপাৰা ৰাইজৰ মই বিপক্ষে ক'বলৈ বিচৰা নাই, কিন্তু আচাৰ্য পংকজ পাঠকৰ লগত যিটো সিদ্ধান্ত লোৱা হ'ল, সেই সিদ্ধান্তটো অলপ ভুল হ'ল নেকি, মোৰ এটা সন্দেহ হয়। কাৰণ কিয় তেনেকৈ তেখেতক ছ'চিয়েল মিডিয়া বা মানে নিউজ চেনেলৰ আগত এজন লোকক এনেকৈ কাণত ধৰাই আঁঠুকঢ়াই, বা তেখেতৰো পৰিয়াল আছে, তেখেতৰো ল'ৰা ছোৱালী আছে, তেখেতৰো সংসাৰ আছে, তেখেতৰো ইষ্ট কুটুম আছে, তেখেতৰো মিতিৰ কুটুম আছে, তেখেতৰো জ্যেষ্ঠ আছে, তেখেতৰো কনিষ্ঠ আছে, সেই মানুহখিনিৰ আগত বাৰু সেই মানুহজনে কি উত্তৰ দিব যে আপোনাক আঁঠুকঢ়াই থৈ দিয়া হ'ল? সহজ কথা, এজন মানুহ যেতিয়া নিঃসহায় হৈ পৰে, বা এজন মানুহ যেতিয়া এখন জেগাত যায়, যেতিয়া তেওঁ স্থানীয় নহয়, বহুত লোক একগোট হৈ তেখেতে সৰু ভুল এটা কৰিলে তেখেতক বহুত ডাঙৰ শাস্তি দিব পৰা যায়, সেইটো নিঃসন্দেহে সত্য কথা। কিন্তু শাস্তি দিব পৰা যায় বুলিয়ে ইমান ডাঙৰ এটা শাস্তি গ্ৰহণযোগ্য নাছিলে। আপোনালোকে অন্ততঃ তেখেতক আৰু বেলেগ প্ৰকাৰে আইনৰ সহায় ল'ব পাৰিলেহেঁতেন, পুলিচৰ হাতত গতাই দিব পাৰিলেহেঁতেন, নাইবা সেই শিক্ষকজনক ৰাজহুৱাকৈ ক্ষমা খোজাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, আঁঠুকঢ়াই বা কাণত ধৰাই নোথোৱাকৈও, বা নাইবা সেই শিক্ষকজনৰ ক্ষেত্ৰত যি ক্ষতি হ'ল সেই ক্ষতিপূৰণ আইনীভাৱে দিব লাগিব বুলি পংকজ পাঠকক বাধ্য কৰাব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি আঁঠুকঢ়াই থৈ দিলে। সেই বস্তুটো অলপ টান লাগিলে।
বা সেই বস্তুটোৱে অকণমান মনত দুখ দিলে যে এজন লোকৰ ক্ষেত্ৰত বা এজন লোকক ভুল কৰিলে বুলিয়ে গোটেই অসমবাসীৰ আগত ছ'চিয়েল মিডিয়াত দেখুওৱাৰ মানে বা নিউজত দেখুওৱা মানে গোটেই অসমবাসীয়ে দেখিছে, গোটেই অসমবাসীৰ আগত তেখেতক ইমান নিম্নমানৰ এটা শাস্তি বা ইমান এটা চূড়ান্ত শাস্তি দিব নালাগিছিলে। মানুহক হাতেৰে প্ৰহাৰ কৰাতকৈ যেতিয়া মানসিকভাৱে আঘাত কৰা যায় বা যেতিয়া লজ্জানত শাস্তি দিয়া যায়, সেই শাস্তিটোৱে গোটেই জীৱন মানুহজনক পীড়া কৰিব পাৰে বা সেই শাস্তিটোৱে কেতিয়াবা শাস্তিটোৰ দুখত এজন মানুহে কেতিয়াবা বহুত ডাঙৰ সিদ্ধান্তও লৈ ল'বলগীয়া হ'ব পাৰে বা হৈ যায় কেতিয়াবা। গতিকে ইমান শাস্তি নিদিয়া হেঁতেনো চাগে হ'লহেঁতেন। মোৰ এটা অনুভৱ, মই পংকজ পাঠকৰ পক্ষতো কোৱা নাই বা মই গোৱালপাৰাত যিসকল লোক, আৰু এইখিনিতে গোৱালপাৰা বুলি ক'লেতো ভুলেই হ'ব, গোৱালপাৰা সকলো লোকটো অহা নাই, গোৱালপাৰা জিলাৰ হ'ব পাৰে বা তেওঁলোকৰ দাঁতিকাষৰীয়া কোনোবা জিলাৰো হ'ব পাৰে, যিসকল লোক তাত গোট খাইছিল বা যিসকল লোকে তেখেতক সেই আঁঠুকঢ়োৱা কামটোত ইনভলভ হৈছিলে। তাত 100জন যদি লোক আছে, গোটেই 100জনে কিন্তু চাগে তেওঁক আঁঠুকঢ়োৱা কামটোত ইনভলভ হোৱা নাই, তাতে একাংশ। আপোনালোককো মই বেয়া বুলি কোৱা নাই, কিন্তু আপোনালোকে তেখেতৰ শাস্তিৰ ব্যৱস্থাটো অন্য প্ৰকাৰে ল'ব পাৰিলেহেঁতেন বুলি মোৰ এটা অনুভৱ হয় যে তেখেতে যদিও ভুল কৰিছে, কিন্তু সেই ভুলৰো শাস্তি থাকে আৰু সেই শাস্তিটো অন্য প্ৰকাৰে হ'ব পাৰিলেহেঁতেন। কিন্তু এজন মানুহক ঘপককৈ পাব্লিকৰ আগত আঁঠুকঢ়াই কাণত ধৰাই দিয়াটো সহজ কথা, কিন্তু সেই মানুহজনৰ পাছত কি ইম্পেক্ট পৰিব, আঁঠুকঢ়াই কাণত ধৰি দিয়াৰ পাছত তেখেতৰ জীৱনলৈ কি ইম্পেক্ট পৰিব বা তেখেতৰ জীৱনত কি ঋণাত্মক প্ৰভাৱ পৰিব বা তেখেতৰ সামাজিক জীৱনত কি প্ৰভাৱ পৰিব, সেই বস্তুটো অলপ চালি জাৰি চাব লাগে। গতিকে সেইখিনিয়ে আছিলে। পংকজ পাঠক ডাঙৰীয়াৰ লগতো মোৰ কোনো ব্যক্তিগত চিনা পৰিচয়ো নাই বা তেখেতৰ যি ৰেমিডি দিয়ে, তেখেতে যি বিধান দিয়ে, সেই বিধানৰ আজিলৈ মই এক বিন্দু যে বন আছে, এই বনৰ সমানো ইমানকণ বিন্দু মই আজিলৈ ব্যৱহাৰ কৰি পোৱা নাই। বা মোৰ বিশ্বাস আছে নাছে সেইবোৰ মোৰ ব্যক্তিগত কথা, কিন্তু এজন লোক হিচাপে, এজন সামাজিক লোক হিচাপে পংকজ পাঠকৰ লগত এইখিনি কৰিব নালাগিছিলে বা তেখেতেও সেই বয়োজ্যেষ্ঠ লোকজনৰ লগত সেই কামটো কৰিব নালাগিছিলে। তেখেতৰো জ্ঞানে ঢুকি পাব লাগিছিল যে এজন ৰিটায়াৰ্ড শিক্ষক, এজন বয়োজ্যেষ্ঠ লোক, তেখেতক হাত উঠোৱাৰ আগত তাৰ পৰিণাম কি হ'ব পাৰে, তেখেতেও সেইটো তেখেতৰ কেলকুলেশ্যনত আহিব লাগিছিলে। গতিকে মই পংকজ পাঠকক ভুল বুলি, শুদ্ধ বুলি ক'ব বিচৰা নাই। পংকজ পাঠক 100% ভুলো হ'ব পাৰে, কাৰণ কিয় তেখেতে যদি আগতীয়াকৈ প্ৰহাৰ কৰিছে, এই ক্ষেত্ৰত সম্পূৰ্ণ তেখেতৰ ভুল। আৰু এজন লোকৰ গাত প্ৰহাৰ কৰাৰ কিমান চূড়ান্ত শাস্তি, সেইটো আইনে কেনেকুৱা চূড়ান্ত শাস্তি দিয়ে সেইটো প্ৰত্যেকেই জানে, কিন্তু এনেকৈ মৰেল পুলিচিং কৰি নিদিয়াহেঁতেন চাগে হ'লহেঁতেন। মোৰ অনুভৱ সেইটোহে। ভুল ক'লে যদি ভুল কৈছোঁ ক্ষমিব, আৰু মোৰ অনুভৱটো ব্যক্ত কৰিলোঁ। ধন্যবাদ।